নমস্কাৰ বন্ধু-বান্ধৱীসকল, জৰাগীতিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্টটো আলোচনা কৰি আছো। বৰ্তমান আমি মোগলৰ সময়খিনি আলোচনা কৰি আছো। আমি পাই আহিছো যে ঔৰংজেব এজন কুৰ শাসক আছিলে। তেওঁ নিজৰ দেউতাককে বন্দী কৰি আৰু নিজৰ ককায়েক দাৰা চিকুক হত্যা কৰি সিংহাসনত বহিছিলে। তেওঁ ইছলাম ধৰ্মৰ বাদে অন্য ধৰ্মক অপমান কৰিছিলে। আৰু সেই ঔৰংজেবৰে তিনিজন পুতেক আছিলে। তাৰে এজন আমি আগতে পাই আহিছো, তেওঁ হৈছে আকবৰ দ্বিতীয়। আৰু সেই আকবৰ দ্বিতীয়ই দেউতাকৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিলে। তাৰ ফলত তেওঁ মানে চকুত লোহাৰ গৰম কৰি তেওঁ চকুত ভৰাই দিছিলে। আৰু অন্য এজন পুত্ৰ হৈছে বাহাদুৰ শাহ প্ৰথম। আৰু সেই বাহাদুৰ শাহ প্ৰথমে ঔৰংজেবৰ মৃত্যু হোৱাৰ পাছত 1707 চনত সিংহাসনত উঠিছিলে। আজি আমি বাহাদুৰ শাহ প্ৰথমৰ পৰা পঢ়িম। বাহাদুৰ শাহ প্ৰথমৰ সময়ৰ পৰা উত্তৰ মোগল কাল আৰম্ভ হ'ব, অৰ্থাৎ 1707 চনৰ পৰা 1857 চনলৈকে আমি আলোচনা কৰিম। সেই সময়খিনিৰ পাছতেই মানে আমাৰ ভাৰতত ব্ৰিটিছৰ শাসন আৰম্ভ হৈ যায়। উত্তৰ মোগল কাল 1707 চনৰ পৰা 1857 চনলৈকে এই সময়খিনিক আমি মানে উত্তৰ মোগল কাল বুলি ক'ব পাৰোঁ, মানে মোগলৰ শেষ সময়। ঔৰংজেবৰ পাছত ৰজা হৈছিলে তেওঁৰ পুত্ৰ বাহাদুৰ শাহ প্ৰথম। তেওঁ মাজুন নামেৰেও জনা যায়। যেতিয়া সিংহাসনত উঠিলে তাৰ পৰাই মোগল সাম্ৰাজ্যৰ পতন আৰম্ভ হৈছিলে। সুধিব পাৰে কাৰ সময়ৰ পৰা মোগল সাম্ৰাজ্য পতন আৰম্ভ হৈছিলে? বাহাদুৰ শাহৰ সময়ৰ পৰা আৰু 1707 চনৰ পৰা। তেওঁ সৰুকালৰ নাম আছিলে মাজুন। আৰু তেওঁ মানে দেউতাকৰ পাছত ৰজা হৈছিলে, মানে বহুত বয়সত ৰজা হৈছিলে। ঔৰংজেবে বহুত দিন শাসন কৰিছিলে। তেওঁ 1558 চনৰ পৰা 1707 চনলৈকে শাসন কৰিছিলে। আৰু তেতিয়ালৈ মানে বাহাদুৰ শাহ বহুত বুঢ়া হৈ গৈছিলে, মানে 63 বছৰ হৈ গৈছিলে তেতিয়ালে। আৰু তেতিয়া তেওঁ ৰাজপাটত উঠিছিলে। আৰু এটা ইম্পৰ্টেণ্ট মনত ৰাখিব, তেওঁৰ সময়ত 1708 চনত গুৰু গোবিন্দ সিং শিখৰ শেষ গুৰু আছিলে, তেওঁৰ মৃত্যু হৈছিলে। বাহাদুৰ শাহ প্ৰথমক চাহে বেখবৰ বুলিও কোৱা হয়। তেওঁ মানে সেইটো নাম দিছিলে কাৰণ তেওঁ মানে ঔৰংজেব বা দেউতাকলৈ ইমানেই বেছি ভয় কৰিছিলে যে ৰাজ্যৰ কোনো কথাতে তেওঁ আগভাগ লোৱা নাছিলে বা ৰাজ্যৰ কোনো কথা তেওঁ জানিব বিচৰা নাছিলে। যেতিয়া তেওঁৰ দেউতাকৰ মৃত্যুৰ পাছত সিংহাসনত উঠিলে, তেওঁ ৰাজ্যখন ক'ৰ পৰা ক'লৈকে আছে সেইটোও গম পোৱা নাছিলে, মানে তেওঁ ইমানেই গম পোৱা নাছিলে। সেইকাৰণে তেওঁক চাহে বেখবৰ উপাধি দিছিলে। আৰু 1712 চনত তেওঁৰ মৃত্যু হয়। মানে ইয়াৰ পাছত আৰু মোগলৰ কোনো শক্তিশালী ৰজা নাছিলে। মানে আমি সেই অলপ থাকিব সকলোৰে, আজি চাই ল'ম গোটেইখিনি। তেওঁৰ পাছত ৰজা হৈছিলে জাহাদাৰ শাহ। এওঁতোতো আৰু তাতকৈ বেয়া আছিলে, তেওঁক লম্পট মূৰ্খ উপাধি দিছিলে। বাহাদুৰ শাহৰ পুতেকে আছিলে তেওঁক মানে জনসাধাৰণে লম্পট মূৰ্খ উপাধি দিছিলে। কাৰণ তেওঁ যেনিবা কোনোবা মানুহ এজনৰ আহিলে নহয় তেওঁৰ সভাত গান গাবলৈ, তেওঁ যদি ভাল লাগে নহয় তেওঁক মন্ত্ৰী পাতি দিছিলে তেনেকুৱা, বা তেওঁ যি মন গ'ল কাৰোবাক দান কৰি দিলে, তেনেকুৱা ধৰণৰ আছিলে। সেইকাৰণে তেওঁক লম্পট মূৰ্খ ৰজা বুলি কোৱা হয়। অৱশ্যে তেওঁ বহুত দান কৰিছিলে বাৰু, কিন্তু মানে ভাল কথা নহয় আৰু, মন গ'লে তেওঁ দি দিয়ে। সেইকাৰণে তেওঁক লম্পট মূৰ্খ ৰজা বুলি কয়। সুধিব পাৰে কাক লম্পট মূৰ্খ ৰজা উপাধি দিছিলে। তেওঁৰ পাছত শাসনলৈ আহিছিলে ফাৰুক চিয়াৰ। তেওঁৰ আগৰ যিজন ৰজা আছিলে জাহাদাৰ শাহ, সেই জাহাদাৰ শাহক হত্যা কৰিবলৈ চৈয়দ বাৰ্দাৰক মানে লগাইছিলে। চৈয়দ বাৰ্দাৰ বুলি দুজন ককায়েক ভায়েক আছিলে আৰু তেওঁলোককে তেওঁক হত্যা কৰিবলৈ লগাইছিলে। চৈয়দ বাৰ্দাৰক নিপ নিমাতা বুলি কোৱা হয়, কাৰণ মানে তেওঁ জাহাদাৰ শাহক হত্যা কৰি ফাৰুক চিয়াৰক সিংহাসনত বহুৱাইছিলে। আৰু তেওঁৰ কি হৈছিলে, বসন্ত ৰোগ হৈছিলে, মানে যিবিলাক বসন্ত হয় যে সেই বসন্ত ৰোগ হৈছিলে। তেওঁ বহুত মানে চেষ্টা কৰিছিলে যদিও ভাল হোৱা নাছিলে। কিন্তু সেই সময়ৰ এজন ইংৰাজ ডক্তৰ উইলিয়াম হেমিল্টনে তেওঁক চিকিৎসা কৰে আৰু ভাল কৰিছিলে। তাতে তেওঁ বহুত মানে ভাল পাই পেলাই মানে কি লাগিব আৰু আগতে সোধে ন ৰজা মহাৰজাসকলে কি লাগিব কি দিম তেনেকুৱা ধৰণৰ। তেতিয়া ইংৰাজসকলে ক'লে যে আমাক আপোনালোকৰ ইয়াত ব্যৱসায় কৰিবলৈ সুবিধা কৰি দিয়ক। আৰু তেওঁ লিখিতভাৱে 1717 চনত তেওঁলোকক অনুমতি দি দিছিলে, যিখন মানে ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতত ব্যৱসায় কৰাৰ মেগনা কাৰ্টা বুলি ক'ব পাৰি। তেওঁ লিখিতভাৱে যে দি দিছিলে, হয় ঠিক আছে তোমালোকে ইয়াত বিজনেছ কৰিব পাৰা। আগতে আমি অন্য ৰজাসকল পঢ়োঁতেও পাইছিলোঁ ন, যদি কোনোবা এজনে, যেতিয়া ফাৰ্ষ্ট পঢ়িছিলোঁ আমি 5 দিন ৰজা, তেতিয়াও তেনেকৈ শিৱক নামৰ বেছজনে ভাল কৰিলত মগধৰ লগত এখন ৰাজ্যটো মিলিয়ে গৈছিলে। তেনেকৈ এওঁ ক'লে যে ঠিক আছে তোমালোকে ব্যৱসায় কৰিব পাৰা। আৰু 1717 চনত তেওঁ লিখিতভাৱে ব্ৰিটিছক মানে ইয়াত ব্যৱসায় কৰিবলৈ দি দিছিলে। আমি অৱশ্যে আগত যেতিয়া জাহাংগীৰৰ সময়ত পঢ়িছিলোঁ তেতিয়াও পাইছিলোঁ ন, তেওঁ ইয়াত ব্যৱসায় কৰিবলৈ অনুমতি দিছিলে বা ফেক্টৰী বনাবলৈ অনুমতি দিছিলে, কিন্তু তেওঁ লিখিতভাৱে দিয়া নাছিলে। শ্বাহজাহানৰ সময়ত পৰ্তুগালসকলে কভাৰ কৰি থকা হুগলী ৰিভাৰ শ্বাহজাহানে উদ্ধাৰ কৰিছিলে, কিন্তু যেতিয়া ফাৰুক চিয়াৰ হ'ল নহয় তেওঁ পুৰা লিখিতভাৱে দি দিলে যে ইয়াত বিজনেছ কৰিব পাৰিবা। ইয়াৰ উপৰি তেওঁ মাৰাঠাসকলকো তেওঁলোকে নিজৰ মতে শাসন কৰিব পাৰে বুলি লিখিত দিছিলে।
আমিতো পাই আহিছোঁ ন ঔৰংজেবৰ সময়ৰ পৰা মাৰাঠাসকলৰ লগত বা শিৱাজীৰ লগত তেওঁলোকৰ বিদ্ৰোহ আৰম্ভ হৈছিল আৰু যেতিয়া ফাৰুকছিয়াৰ সিংহাসনত উঠিলে সেই মাৰাঠাসকলকো তেওঁ ক'লে যে তোমালোকে স্বতন্ত্ৰভাৱে শাসন কৰিবা বুলি লিখিত দি দিছিলে মানে তেওঁ ব্ৰিটিছকো দিলে মাৰাঠাসকলকো দিলে তেতিয়া সেই সময়ত সেই দুটা মাৰাঠাসকল আৰু ব্ৰিটিছসকল বহুত শক্তিশালী হৈ উঠিছিলে এইটো বহুত ইম্পৰ্টেণ্ট দেই কোনে ব্ৰিটিছক মানে ইয়াত আহিবলৈ বা ব্যৱসায় কৰিবলৈ অনুমতি প্ৰদান কৰিছিলে ইয়াৰ পাছত শাসনত আহিছিলে মহম্মদ শ্বাহ তেওঁ 1719 পৰা 1748 চনলৈকে শাসন কৰিছিলে এওঁকো ৰংগিলা ৰজা বুলি কোৱা হয় ইয়াৰ আগৰ এজনকো ৰংগিলা ৰজা বুলি কৈছিলে কাক মনত আছেনে বাৰু জাহাংগীৰক ৰংগিলা ৰজা বুলি কোৱা হয় কিন্তু জাহাংগীৰে বিয়া পাতিছিলে কিন্তু এওঁ মানে তেনেকুৱা নহয় আৰু এওঁ পুৰা মত আৰু ৰং ৰহস্য সেইবিলাকতে তেওঁ বিশেষ মন দিছিলে তেওঁ 17 বছৰ বয়সত ৰজা হৈছিলে এওঁৰ সময়তে মানে মোগল সাম্ৰাজ্যখন বেছি টুকুৰা টুকুৰি হৈ গৈছিলে যিমান দূৰলৈকে শাসন কৰি আছিলে ন সেই এখন এখনকে নিজে নিজে তাৰ পৰা ওলাই গৈছিলে সেইবিলাকৰ ভিতৰত নিজামুল্লে হায়দৰাবাদ পৃথক কৰিছিলে চাহাদ খানে অৱধ পৃথক কৰিছিলে মুছিদ কুলি খানে বেংগল পৃথক কৰিছিলে হায়দৰাবাদ অৱধ বেংগল সেই সকলোবিলাক মানে তাৰ পৰা পৃথক পৃথক হৈ গৈছিলে মানে মোগলৰ শাসনৰ পৰা ভাগ হৈ গৈছিলে আগতো আমি যেনেকৈ পাইছিলোঁ মহম্মদ বিন তুগলকৰ দিনত বিজয়নগৰ আৰু বাহমনি ৰাজ্য পৃথক হৈ গৈছিলে তেনেকৈ মহম্মদ শ্বাহৰ সময়ত ৰাজ্যখন পৃথক পৃথক হৈ গৈছিলে তেওঁৰ সময়ত 1736 চনত মাৰাঠাৰ এজন ৰজা বাজিৰাও প্ৰথমে দিল্লী আক্ৰমণ কৰি তেওঁ দিল্লী লুটপাট কৰি লৈ গৈছিলে আৰু ৰজাক কৈছিলে যে লুটপাট কৰি নিয়াৰ পাছত ৰজাক কৈছিলে যে আপুনি যদি আমাক কিছু পইচা দিয়ে আমি তেতিয়া আপোনাক বিদেশী আক্ৰমণকাৰী বা কোনোবাই যদি আপোনাক আক্ৰমণ কৰে তেতিয়া আমি আপোনাক সহায় কৰিম ৰজায়ো মানে সঁচা বুলি ভাবি তেওঁ কিছু পইচা দিলে পইচা দি পেলাই দি থাকে আৰু মাহে বা বছৰকে এনেকৈ দি আছিলে পইচা কিন্তু ইয়াৰ পাছত 1739 চনত নাদিৰ শ্বাহে ভাৰত আক্ৰমণ কৰিছিলে এই নাদিৰ শ্বাহক ইৰাণৰ নেপোলিয়ন বুলি কোৱা হয় তেওঁ ইয়ালৈ আহি পেলাই আক্ৰমণ কৰিলে এই বাজিৰাও প্ৰথমে ইয়ালৈ আহি পেলাই যে কৈ থৈ গৈছিলে ৰজাক যে তুমি কিবা সহায় লাগিলে ক'বা আমি সৈন্যবাহিনী দিম তুমি আমাক পইচা দিয়া তেতিয়া তেওঁলৈ এখন চিঠি লিখিলে যে নাদিৰ শ্বাহে আক্ৰমণ কৰিছে তুমি আমাক সহায় কৰা কিন্তু তেওঁ কোনো উত্তৰো নিদিলে সেইটো তেওঁ প্লেনে আছিলে মানে তেওঁ কূটনীতি কৰিছে তো শিৱাজীৰ পাছত তেওঁলোকৰ মাৰাঠাৰ লগত বহুত বিদ্ৰোহ হৈছিলে সেইকাৰণে তেওঁ সহায় কৰা নাছিলে আৰু এইটো ইম্পৰ্টেণ্ট সুধিব পাৰে কেতিয়া নাদিৰ শ্বাহে আক্ৰমণ কৰিছিলে 1739 চনত আৰু তেওঁ ইৰাণৰ নেপোলিয়ন বুলি কোৱা হয় তাৰ পৰা ময়ূৰ সিংহাসন যিখন কোহিনুৰ সিংহাসন আছিলে সেইখন ইয়াৰ পৰা লৈ গৈছিলে আৰু তেওঁ মানে কেনেকেনো বাধা দিব তেওঁৰ ৰং ৰহস্য সেইবিলাকতে নিজক বেছি গুৰুত্ব দিছিলে তেওঁ শাসনত ইমান বেছি মন নাছিলে তেওঁ সৰুকালৰ নাম আছিলে ৰোশন আখতাৰ তেওঁৰ পাছত সিংহাসনত উঠিছিলে আহমদ শ্বাহ তেওঁ শাসন কৰিছিলে 1748 চনৰ পৰা 1754 চনলৈকে তেওঁ শাসনত মন দিয়া নাছিলে মানে শাসন কাৰ্যত আৰু তেওঁ ইমান গুৰুত্ব নাই তেওঁৰ সলনি তেওঁলোকৰ যিগৰাকী ৰাজমাতা আছিলে তেওঁ শাসন কাৰ্য চলাইছিলে তাৰ সময়ত 1748 চনত আহমদ শ্বাহ আদৱানীয়ে ভাৰত আক্ৰমণ কৰিছিলে এই আহমদ শ্বাহ আদৱানী যেতিয়া নাদিৰ শ্বাহে আক্ৰমণ কৰিছিলে সেই নাদিৰ শ্বাহে আক্ৰমণ কৰাৰ সময়ত নাদিৰ শ্বাহৰ লগত আহিছিলে মানে সেই সময়ত তেওঁ সৰু আছিলে 12 বছৰমান বয়স আছিলে আৰু তেওঁ দিল্লীত আহি সকলোবিলাক দেখি গৈছিলে ন ইমান ধন সোণ পৰিপূৰ্ণ সেইকাৰণে তেওঁ পুনৰ 10 বছৰৰ পাছত মানে 1748 চনত নিজে ভাৰত আক্ৰমণ কৰিছিলে তেওঁ ইয়াত আক্ৰমণ কৰি যোৱাৰ পাছত মানে দিল্লীৰ অৱস্থা ইমানেই বেয়া হৈছিলে তেওঁ লুটপাট কৰি মানে একো অৱস্থা নাইকিয়াকৈ ইয়াত থৈ গৈছিলে আৰু সেই দুখতেই আহমদ শ্বাহৰ মৃত্যু হয় এই আহমদ শ্বাহ আদৱানীৰ লগত মাৰাঠাসকলৰ 1661 চনত পানিপথৰ যুদ্ধ হৈছিলে মানে তিনিবাৰ আহিছে প্ৰথম নাদিৰ শ্বাহৰ লগত আহিছিলে 1739 চনত তাৰ পাছত নিজে আক্ৰমণ কৰিছিলে 1748 চনত আৰু পুনৰ 1761 চনত তেওঁ মাৰাঠাসকলৰ লগত যুদ্ধ হৈছিলে সেইখনক পানিপথৰ তৃতীয় যুদ্ধ বুলি কোৱা হয় এটো ইম্পৰ্টেণ্ট পাম বাৰু কেতিয়া তেওঁ আক্ৰমণ কৰিছিলে ইয়াৰ পাছত আকৌ পঢ়িম আমি কোন আছিলে বা কেনেকৈ মাৰাঠাসকলক আক্ৰমণ কৰিবলৈ পালে আৰু আদম শ্বাহৰ সময়ত এনেকুৱা অৱস্থাও পাইছিলেগে যে মোগলে কৰ্মচাৰীসকলক দৰমহা দিবলৈ দৰমহা পইচা নোহোৱা গৈছিলে তেওঁৰ যিবিলাক পুৰণা বস্তু আছিলে সেই বস্তুবিলাক বিক্ৰী কৰি দিছিলে বিক্ৰী কৰি পেলাইহে তেওঁ দৰমহা দিব পাৰিছিলে ইয়াৰ পাছত ৰজা হৈছিলে আলমগীৰ দ্বিতীয় তেওঁৰ সময়ত 1757 চনত বেটেল অফ পলাচী হৈছিলে অৰ্থাৎ পলাশীৰ যুদ্ধ হৈছিলে আৰু এই যুদ্ধখনৰ ব্ৰিটিছৰ ফালৰ পৰা নেতৃত্ব দিছিলে ৰবাৰ্ট ক্লাইড আৰু এওঁৰ লগত যুদ্ধ হোৱা নাছিলে এই যুদ্ধখনৰ পাছতেই বেংগল ব্ৰিটিছে অধিকাৰ কৰিছিলে মানে নিজৰ অধীনলৈ নিছিলে ইয়াৰ পাছত ৰজা হৈছিলে শাহ আলম দ্বিতীয় শাহ আলম দ্বিতীয়ই 1759 পৰা 1806 চনলৈকে শাসন কৰিছিলে উত্তৰ মোগল কালত এওঁই বেছি দিন শাসন কৰা ৰজা আছিলে আৰু এওঁৰ সময়তে আমি যে আগত পাই আহিছো পানিপথৰ তৃতীয় যুদ্ধ হৈছিলে মাৰাঠাসকল আৰু
আদম শাহ আদৱানীৰ মাজত মানে মাৰাঠাসকলে ক্ৰমান্বয়ে দিল্লীটো সেই আগতে তেওঁ জয় কৰিলে তেওঁলোকে নিজে মানে ইচ্ছা কৰে কটকৰ পৰা অটকলৈকে তেওঁলোকে শাসন কৰিব অটক য'ত আফগানিস্তান পাকিস্তানত আছে সেই অটকলৈকে শাসন কৰিব আৰু যেতিয়া তেওঁলোকে তেনেকে যোৱা দেখিলে আদম শাহ আদৱানীয়ে তেওঁলোকক বাধা দিলে আৰু বাধা দিয়াৰ তেওঁলোকৰ মাজত যুদ্ধ হৈছিলে আৰু ইয়াত মাৰাঠাসকল হাৰিছিলে মাৰাঠাসকল হৰাৰো বহুত কাৰণ আছিলে তেওঁলোকে নিজৰ পৰিয়াল লগত ৰৈ গৈছিলে তেওঁলোকৰ ৰেচন পাতি কম হৈছিলে তেওঁলোকৰ কোনো প্লেন নথকাকে মানে আক্ৰমণ কৰি দিছিলে এইবিলাক কাৰণত মাৰাঠাসকল হাৰিছিলে তেতিয়া এই শাহ আলম দ্বিতীয় তাৰ পৰা পলাই গুচি গৈছিলে মানে মাৰাঠাসকল হৰা দেখিয়ে তেওঁ নিজে ভয়ে খালে মানে তেওঁ বাধা দিয়ক চাই তাৰ পৰা পলাই গুচি গৈছিলে তাৰ সুবিধা লৈয়ে মানে ব্ৰিটিছে মানে পুনৰ যুদ্ধ ঘোষণা কৰিছিলে সেই যুদ্ধখনত বেটেল অফ বক্সৰ বুলি কোৱা হয় সেইখন হৈছিলে 1764 চনত তেওঁলোকে ডাইৰেক্ট শাহ আলম দ্বিতীয়ৰ লগত যুদ্ধ হোৱা নাছিলে কি হৈছিলে সেই সময়ত বংগালৰ ৰজা আছিলে মীৰ কাছিম অবধৰ ৰজা আছিলে সুজাউদ্দৌলা আৰু দিল্লীত আছিলে শাহ আলম দ্বিতীয় এই মীৰ কাছিমক তেওঁলোকে তাৰ পৰা খেদি পঠাইছিলে আৰু খেদি পঠিয়ালত তেওঁলোক আহি অবধ পাইছিলেহি মানে মীৰ কাছিম আহি অবধ পাইছিলেহি সহায় লৈছিলে আৰু তেওঁলোকে দুইজনে মিলি দিল্লীৰ শাহ আলম দ্বিতীয়ৰ সহায় বিচাৰিছিলে আৰু তিনিজনে আহি ইংৰাজৰ ওপৰত আক্ৰমণ কৰিছিলে সেই যুদ্ধখনকে বেটেল অফ বক্সৰ বুলি কোৱা হয় আৰু সেই যুদ্ধত ইংৰাজসকল জিকিছিলে ইংৰাজসকলৰ যিজন সেনাপতি আছিলে মানে ইংৰাজৰ ফালৰ পৰা যোনে নেতৃত্ব দিছিলে তেওঁৰ নাম আছিলে হেক্টৰ মনৰো বেংগলৰ গভৰ্ণৰ আছিলে সেই সময়ত ৰবাৰ্ট ক্লাইম আৰু নেতৃত্ব দিছিলে হেক্টৰ মনৰোৱে তেওঁ বহুত মানে পাৰদৰ্শিতাৰে যুদ্ধ কৰিব জানিছিলে কেতিয়া মানে যুদ্ধ কৰিব লাগে কাৰ লগত যুদ্ধ কৰিব লাগে সেইবিলাক তেওঁ ভালকৈ জানিছিলে আৰু এই যুদ্ধখনত তেওঁলোক হাৰি গৈছিলে হাৰি যোৱাৰ পাছত যিজন বেংগলৰ আছিলে মীৰ কাছিম আৰু অবধৰ যিজন ৰজা আছিলে তেওঁলোকক হত্যা কৰে আৰু এও মানে শাহ আলম দ্বিতীয় ইয়াৰ পৰা পলাই গুচি গৈছিলে শাহ আলম দ্বিতীয়ক তেওঁলোকে পুনৰ ধৰি আনিলে 1765 চনত আৰু আনি পেলাই তেওঁলোকৰ মাজত এখন সন্ধি হ'ল যিখনক তৃতীয় এলাহাবাদ বুলি কোৱা হয় ইম্পৰ্টেন্ট হয় একদম বহুত ইম্পৰ্টেন্ট কেতিয়া তৃতীয় এলাহাবাদ হৈছিলে 1765 চনত আৰু কাৰ মাজত হৈছিলে শাহ আলম দ্বিতীয় আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত তেওঁলোকে শাহ আলম দ্বিতীয়ক পেনশন দি এৰি দিলে মানে যিজন ৰজা আছিলে সেই ৰজাক আকৌ তেওঁলোকে পেনশন দিছিলে পেনশন দি পেলাই এৰি দিলে আৰু তেওঁলোকৰ সেই চুক্তিখনত স্বাক্ষৰ হ'ল যে বিহাৰ বংগাল আৰু উৰিষ্যাত সকলে টেক্স কালেক্ট কৰিব মানে তাত আৰু ৰজাই টেক্স কালেক্ট কৰিব নোৱাৰে সেইবিলাক জেগাত ইংৰাজে টেক্স কালেক্ট কৰিব প্ৰশাসনিক ৰূপে ভাৰতখন তেওঁলোকৰ ব্ৰিটিছৰ হাতলৈ গুচিয়ে গ'ল মানে ইয়াৰ পাছৰ ৰজা হ'ল আকবৰ দ্বিতীয় তেওঁ 1806 পৰা 1837 চনলৈকে শাসন কৰিছিলে পৰা পেনশন পাইছিলে মানে ইংৰাজৰ অধীনতে তেওঁ শাসন কৰিছিলে ইয়াক সুধিব পাৰে কোনে ইংৰাজৰ সংৰক্ষণৰ ৰজা হৈছিলে আকবৰ দ্বিতীয় কিন্তু শাহ আলম দ্বিতীয় আকৌ ইংৰাজৰ সংৰক্ষণত প্ৰথমতে হোৱা নাছিলে তেওঁ প্ৰথমতে নিজেই ৰজা আছিলে কিন্তু পাছত তেওঁ পেনশন দিয়া হৈছিলে আৰু আকবৰ দ্বিতীয়ই ৰাজা ৰামমোহন ৰায়ক ইংলেণ্ডলৈ পঠিয়াইছিলে যে এই কাৰণে পেনশন তেওঁলোকৰ কম হৈছে পেনশন অলপ বঢ়াব লাগে সেই বিষয়ে কথা পাতিবলৈ ৰাজা ৰামমোহন ৰায়ক পঠিয়াইছিলে তেওঁ পেনশন বঢ়াব নোৱাৰিলে সেইটো আকবৰ দ্বিতীয়ই তেওঁক ৰাজা উপাধি দিছিলে ঠিক আছে সুধিব পাৰে কোনে ৰামমোহন ৰায়ক ৰাজা উপাধি দিছিলে আকবৰ দ্বিতীয়ই মোগলৰ শেষৰ ৰজা আছিলে বাহাদুৰ শাহ দ্বিতীয় এওঁৰ সময়তে আৰু একদম মোগল সাম্ৰাজ্য সম্পূৰ্ণৰূপে শেষ হৈ যায় 1837 পৰা 1857 চনলৈকে চকচোন কিমান ডাঙৰ সাম্ৰাজ্যখন কেনেকৈ পতন হৈ গ'ল তেওঁ জাফাৰ নামাদ নামৰ কবিতা লিখিছিলে তেওঁ প্ৰত্যেক মাহে বা বছৰে বছৰে কবিতা লিখি থাকে তেওঁ কবিতাৰ প্ৰতি বা বহুত ইণ্টাৰেষ্টেড আছিলে তাৰ সময়ত ইংৰাজে পেনশন দিয়া বন্ধ কৰি দিলে প্ৰথম পেনশন দিছিলে তাৰপিছত পেনশন অলপ কমালে তাৰপিছত বন্ধ কৰি দিলে মানে এওঁৰ সময়ত আৰু পেনশন দিয়া কোনো চিষ্টেমে নাইকিয়া হৈ গ'ল তেওঁৰ সময়তে 1857 চনত চিপাহী বিদ্ৰোহে গঢ় লৈ উঠিছিলে আৰু ইয়াক নেতৃত্ব দিবলৈ তেওঁক কৈছিলে তেওঁ কাৰণ ৰজা ন তেওঁ সবেই চিনি পায় সেইকাৰণে তেওঁক নেতৃত্ব দিবলৈ কৈছিলে তেওঁ নেতৃত্ব দিছিলেও কিন্তু কি হ'ল তেওঁৰ পত্নী হৈছে জিনত মহল আৰু জিনত মহলক ইংৰাজে ধৰিলে তেওঁলোক লুকাই আছে ধৰক আন্দোলন কৰিলে য'ত লুকাই মেলি থাকে ন তেনেকৈ লুকাই মেলি আছিলে আৰু জিনত মহলক পাই ইংৰাজে লৈ গ'ল যে ক'লে তোমালোকক আমি এৰি দিম তুমি কথাবোৰ কৈ দিয়া তেতিয়া যে বিদ্ৰোহ কৰিবলৈ যিখিনি প্লেন কৰিছিলে সেই প্লেনখিনি সব জিনত মহলে কৈ দিলে জাষ্ট মানে আমাক বচাই দিয়া যে গম পালে আৰু এই বাহাদুৰ শাহ দ্বিতীয় কেইজন লুকাই আছিলে তাতে গৈ পেলাই বাহাদুৰ শাহৰ সন্মুখতে পিতেকক ইংৰাজে গুলিয়াই মাৰি পেলাই এওঁক মানে বহুত অত্যাচাৰ কৰিলে আৰু কৰাৰ পাছত তেওঁ ক'লে যে তুমি ইয়াৰ পৰা গুচি যোৱা আৰু তেওঁ নিজে ক'লে যে মই ইয়াৰ পৰা গুচি যাম বুলি কৈ তেওঁ ম্যানমাৰৰ ৰাজধানী ৰংপুৰলৈ গুচি গৈছিলে আৰু তেওঁৰ তেতিয়া বহুত বয়স হৈছিলে তাৰ 4 বছৰমানৰ পাছতে তেওঁৰ মৃত্যু হয় ঠিক আছে আমি এতিয়া মোগল সাম্ৰাজ্যটো শেষ হৈ গ'ল আমি ইয়াৰ ইম্পৰ্টেন্ট কেইটা এবাৰ চাই লওঁ উত্তৰ মোগল কাল বুলি ক'লে আমি কোনখিনি সময়ৰ কথা ক'ব পাৰোঁ 1707 পৰা 1857 চনৰ সময়খিনি ক'ব পাৰোঁ ঔৰংজেবৰ পাছত তেওঁৰ পুতেক বাহাদুৰ শাহ প্ৰথম সিংহাসনত উঠিছিল আৰু তেওঁৰ সময়ৰ পৰা মোগল সাম্ৰাজ্যৰ পতনৰ আৰম্ভ হৈ তেওঁ বহুত বয়সত ৰজা হৈছিলে চাহে বেখবৰ বুলি কোৱা হয় কাৰণ তেওঁ দেউতাক যেতিয়া ৰজা হৈ আছিলে ভয়তে তেওঁ প্ৰশাসনিক কাৰ্যৰ কথা কোনো গম পোৱা নাছিলে যেতিয়া ৰজা হৈছিলে তেওঁ নিজৰ ৰাজ্যৰ সীমা কথাও গম পোৱা নাছিলে সেয়ে তেওঁ চাহে বেখবৰ বুলি উপাধি দিছিলে
তেওঁৰ পাছত তেওঁৰ পুতেক জাহাদাৰ শাহ সিংহাসনত উঠে এওঁক লম্পট মূৰ্খ উপাধি দিছিলে এও মানে যিহকে মন যায় তাকে কৰে সেইকাৰণে তেওঁক লম্পট মূৰ্খ উপাধি দিছিলে তেওঁৰ পাছত ৰজা হৈছিলে ফাৰুক চিয়াৰ তেওঁ সৈয়দ বাৰদাৰৰ হতুৱাই জাহাদাৰ শাহক হত্যা কৰি সিংহাসনত উঠিছিলে আৰু এওঁই 1717 চনত লিখিতভাৱে ইংৰাজ বা ইষ্ট ইণ্ডিয়া কোম্পানীক পাৰমিশন দিছিলে যে ভাৰতত ব্যৱসায় কৰিব পাৰিব বুলি আৰু ইয়াৰ মূল কাৰণ আছিল তেওঁৰ বসন্ত ৰোগ হৈছিলে বসন্ত ৰোগ হওঁতে এজন ডক্টৰ ইংৰাজৰ এজন ডক্টৰ উইলিয়াম হেমিল্টনে তেওঁক চিকিৎসা কৰি ভাল কৰিছিল সেয়ে তেওঁ ইয়াত ব্যৱসায় কৰাৰ পাৰমিশন দি দিছিলে ইয়াৰ উপৰি তেওঁ মাৰাঠাসকলৰ নিজৰ ইচ্ছাৰ মতে শাসন কৰিব বুলি পাৰিব বুলি কৈছিল আৰু তেওঁলোকৰ কামত হস্তক্ষেপ নকৰো বুলি কৈছিলে তেওঁৰ পাছৰ ৰজা হৈছিলে মহম্মদ শাহ তেওঁক ৰংগিলা ৰজা বুলি কোৱা হয় তেওঁ বেছি ৰং ৰহস্যৰ ওপৰতে গুৰুত্ব দিছিলে তেওঁৰ সময়ত 1736 চনত মাৰাঠাৰ ৰজা জিৰাও প্ৰথমে আক্ৰমণ কৰিছিল আৰু দিল্লী লুটপাট কৰিছিল আৰু ৰজাক সহায় কৰাৰ মিছা প্ৰতিশ্ৰুতি দিছিল কিন্তু তেওঁৰ পাছতেই 1739 চনত নাদিৰ শাহে ভাৰত আক্ৰমণ কৰিছিল আৰু তেওঁ লুটপাট কৰি নিয়ে কিন্তু বাজিৰাওয়ে তেওঁক সহায় কৰা নাছিল তেওঁ সৰুকালৰ নাম আছিল ৰোশন আখতাৰ তেওঁৰ সময়তেই মোগলৰ সাম্ৰাজ্যখন বহুত ভাগত টুকুৰা টুকুৰি ভাগত ভাগ হৈ গৈছিল আহমদ শাহৰ সময়ত 1748 চনত আহমদ শাহ আদৱানীয়ে ভাৰত আক্ৰমণ কৰিছিল তেওঁ প্ৰথম যেতিয়া নাদিৰ শাহে ভাৰত আক্ৰমণ কৰিছিল তেতিয়া তেওঁৰ লগতে আহিছিল সেই সময়ত তেওঁ 12 বছৰ মান আছিল তাৰ পাছত তেওঁ 10 বছৰৰ পাছত পুনৰ ভাৰত আক্ৰমণ কৰিছিল আৰু ভাৰতত বহুত লুটপাট কৰিছিল তাৰ দুখতেই ৰজাৰ মৃত্যু হৈছিল মানে ইমানখিনি বস্তু লুটপাট কৰি লৈ যোৱাৰ কাৰণে ৰজাৰ মৃত্যু হৈছিল তেওঁৰ সময়ত মানে এনেকুৱা অৱস্থা পাইছিলেগে যে যিখিনি কৰ্মচাৰী আছিল তেওঁলোকক দৰমহা দিবৰ কাৰণে নানা বস্তু বিক্ৰী কৰিবলগীয়া হৈছিল তেওঁৰ পাছৰ ৰজা হৈছিল আলমগীৰ দ্বিতীয়ৰ সময়ত পলাচী যুদ্ধ হৈছিল আৰু পলাচী যুদ্ধৰ পাছতেই ব্ৰিটিছসকলে বেংগল অধিকাৰ কৰিছিল বা নিজৰ অধীনলৈ নিছিল তেওঁৰ পাছৰ ৰজা হৈছিল শাহ আলম দ্বিতীয় যেতিয়া শাসন কৰি আছিল সেই সময়ত 1761 চনত মাৰাঠাসকল আৰু আদম শাহ আদৱানীৰ মাজত পানীপথৰ তৃতীয় যুদ্ধ হৈছিল তাত মাৰাঠাসকল হাৰিছিল সেইকাৰণে তেওঁ ভয়তে পলাই গৈছিল আৰু সেই সুবিধা লৈ 1764 চনত ব্ৰিটিছৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ লগত বেটল অফ বক্সাৰ হয় আৰু তাত শাহ আলম দ্বিতীয় আৰু তেওঁৰ লগত যিকেইজনে যুদ্ধ কৰিছিল বেংগলৰ ৰজা অৱধৰ ৰজা তেওঁলোকৰ হাৰে আৰু ইয়াৰ পাছত শাহ আলম দ্বিতীয়ৰ লগত 1765 চনত তৃতীয় এলাহাবাদ হয় এই সন্ধিখনৰ অনুসৰি শাহ আলম দ্বিতীয়ক পেনশন দি এৰি দিয়ে আৰু বংগাল বিহাৰ আৰু উৰিষ্যাত টেক্স কালেকশ্যন কৰাৰ সুবিধা ইংৰাজে পাই যায় ইয়াৰ পাছৰ ৰজা হৈছিল আকবৰ দ্বিতীয়ই ৰাজা ৰামমোহন নায়ক ইংলেণ্ডলৈ পঠিয়াইছিল তেওঁ পেনশন পোৱা ৰজা আছিল পেনশন কম হৈছে বুলি পেনশনৰ কথা ক'বলৈ ইংলেণ্ডলৈ পঠিয়াইছিল আৰু তেওঁকেই আকবৰে ৰাজা উপাধি দিছিল মোগলৰ শেষৰ ৰজা হৈছে বাহাদুৰ শাহ 1857 চনৰ চিপাহী বিদ্ৰোহত অংশগ্ৰহণ কৰিছিল আৰু তাৰ পাছতেই তেওঁক ম্যানমাৰলৈ নিৰ্বাসন দিয়া হৈছিল তাতে তেওঁৰ মৃত্যু হয় ঠিক আছে আজিলৈ ইমানতে এৰিছো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে